পুনৰ অসমীয়া ছবিয়ে খলকনি সৃষ্টি কৰা পৰিলক্ষিত হৈছে চলচ্চিত্ৰ জগতত। আৰু আজি বৰপেটা ৰোডৰ দিলীপ চিনেমা হলত ৰুদ্ৰ চিনেমাৰ প্ৰমোচনৰ কাৰণে ইয়াতে এই ৰুদ্ৰ চিনেমাৰ অভিনেতা অসমৰ এজন জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ডাঙৰীয়া আহি উপস্থিত হৈছে। আৰু মোৰ সৈতে এতিয়া উপস্থিত আছে ৰবি শৰ্মা ডাঙৰীয়া। আমি তেখেতৰ পৰা এই চিনেমাৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব ধৰক, কেনেকুৱা অনুভৱ প্ৰথমতে? মই তেতিয়া আহিবলৈ বহুত চেষ্টা কৰিছিলোঁ শ্ৰী ৰঘুপতিৰ সময়ত, কিন্তু এইবাৰ আহি উপস্থিত হৈছোহি আমি। আৰু ইয়াত দৰ্শক ৰাইজৰ মৰম আদৰ দেখি খুব ভাল লাগিছে। যদি এই ধৰণে দৰ্শকে যিধৰণে আমাৰ অসমীয়া ছবিসমূহক মৰম দি আছে, এই ধৰণে যদি তেওঁলোকে মৰম দি থাকে, তেওঁলোকে আশীৰ্বাদ দি থাকে, মই ভাবোঁ যে আমি অসমীয়া ছবি আৰু বহু এটা ওপৰ লেভেললৈকে আমি লৈ যাব পাৰিম। গতিকে তেওঁলোকৰ আশীৰ্বাদ মৰম আমাৰ কাম্য। এই আশীৰ্বাদ পাই থাকিলে আমি যথেষ্ট আগ্ৰহী হওঁ, উৎসাহী হওঁ। গতিকে আমাৰ চলচ্চিত্ৰ উদ্যোগত পৰিণত কৰিবলৈ হ'লে তেওঁলোকৰ মৰম আশীৰ্বাদ আমাক লাগিব। 20 শতিকাৰ প্ৰথম ভাগত দেখিবলৈ পোৱা গৈছিল যে অসমীয়া ছবিত অলপ নিম্নগামী বা মানুহে শ্ৰোতাৰ পৰা অলপ হেৰাই গৈছিল। এতিয়া আকৌ পুনৰ উত্থান হৈছে। হয়, চাওক এটা চিধা কথা, চিনেমাৰ ক্ষেত্ৰত যেতিয়া আপুনি ভাল কোৱালিটি ছবি দিব, তেতিয়াহ'লে ছবিৰ ভিতৰতে মানুহ আহিব। এই কথাটো বাৰম্বাৰ তেওঁলোকে প্ৰমাণ কৰিছে। হিন্দী ছবিৰ লগত তুলনামূলকভাৱে চায়ো আমি দেখিছোঁ যে অসমীয়া দৰ্শকে সদায় অসমীয়া ছবিয়েই চাই ভাল পায়। তেওঁলোকে আজিলৈকে অসমীয়া ছবি সদায় মৰম দি আহিছে। গতিকে আমি যদি ভাল ছবি, উন্নত মানদণ্ডৰ ছবি তেওঁলোকক দিব পাৰোঁ, তেওঁলোক ডেফিনেটলি হললৈ আহিব। বৰ্তমানলৈকে আপুনি পাইছে কেনেকুৱা সঁহাৰি পাইছে? সাংঘাতিক ভাল। এতিয়ালৈকে আমাৰ মেক্সিমাম হলছেই হাউচফুল কৰি হৈ গৈ আছে। আৰু ইভেন ৰাতিপুৱাৰ শ্ব'বিলাক জেনেৰেলি আমি অলপমান খালী থাকে, কিন্তু আজি আমি ৰাতিপুৱা 12টা বজাত 2টা বজাৰ শ্ব' যিকেইটা আমি এটেণ্ড কৰি আহিছোঁ, গোটেইকেইটা হাউচফুল চলি আছে। বঙাইগাঁৱতো খুব ভাল ৰিজাল্টছ, গুৱাহাটীতো যথেষ্ট ভাল ৰিজাল্টছ, ইয়াতো আহি খুব ভাল ৰিজাল্ট শুনিবলৈ পাইছোঁ। খুব ভাল হৈছে মনটো। আজি এই বৰপেটা ৰোডৰ পৰা অসমবাসীলৈ বা যিসকল ফিল্ম শ্ৰোতা আছে মই বৰপেটা ৰোডত যিসকল বাসিন্দা তেওঁলোকক অনুৰোধ জনাম যে আপোনালোকে আহি আমাৰ ছবিখন চাওক, আৰু আপোনালোকে কেনেকুৱা পাইছে, ভাল পাইছে, বেয়া পাইছে, আমাক ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমাক জানিবলৈ দিয়ক, যাতে আমি ভালখিনি আৰু ভাল কৰিব পাৰোঁ, আৰু ভুল ত্ৰুটি কিবা ৰৈ গ'লে আমি তাক শুধৰাব পাৰোঁ। গতিকে আপোনালোকৰ এইখিনি কষ্টই মোক আৰু চলচ্চিত্ৰ উদ্যোগটো আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। ধন্যবাদ। এয়া একচুৱেলি অসমৰ এজন জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ডাঙৰীয়াৰ মন্তব্য আপোনালোকে শুনা পালে। একচুৱেলি আজি তেখেতে বৰপেটা ৰোডৰ দিলীপ চিনেমা হলত ৰুদ্ৰ যিটো চিনেমা বৰ্তমান চলি আছে, যিটো ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ জগতত এক খলকনিৰ সৃষ্টি কৰিছে, আৰু সেই চিনেমাৰ প্ৰমোচনৰ কাৰণে আজি বৰপেটা ৰোডত আহি উপস্থিত হৈছিল। আৰু আপোনালোকে পোনপটীয়াকৈ তেখেতৰ মন্তব্য শুনা পালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।